Hey guys, বিয়া পাতি লৰা ছোৱালী জন্ম দিলে নহব নহয় গম পাইছে না পেটত বুকুত হাতত কি অৱস্থা কৰিলে দেখিছে এয়া কি ধৰিব পাৰিছে নাই বাৰু আপোনালোকে এয়া দেখিছে নহয় বেটাক লৈ আছিলো আৰু কথাটো ক'ব নাজানে ন এতিয়া আত্মা হৈছে সো এটো কাৰণে মানে হাগিম মুটিম বুলিও ক'ব নাজানে মই এনেকে শুই পেলাই পেটত লৈ আছিলো আজানক কি কৰিলে দেখিছে নে অৱস্থা কি হ'ল তাৰ পিছৰ অৱস্থা আপোনালোকক দেখাইছো এতিয়া কি কৰিম উপায়ও নাই গোটে হাগি পেলাই তাৰ পাছত আকৌ তাৰ ওপৰত খেলিছে এনেকুৱা এটা বদমাছ লৰা মানে কি বুলি কম এতিয়া আপোনালোকৰ এনেকুৱা বাৰু কেতিয়াবা হৈছে নে আপোনালোকৰ ল'ৰা ছোৱালী এনেকে কেতিয়াবা পেটৰ ওপৰত বা এনেকে হাগি পাইছে নাই বাৰু তো আজি মোৰ এইটো ফাৰ্ষ্ট এটা এক্সপিৰিয়েঞ্চ হ'ল সো সেইটো কাৰণে মই ভিডিঅ'টো কৰিলোঁ বহুত মানে ল'ৰা ছোৱালী জন্ম দিয়াটো বহুত এটা জ্বালা যন্ত্ৰণা বুলি ক'ব লাগিব তাতকৈ ডাঙৰ কথা হ'ল কি জন্ম দিয়াটোৱে নহয় তুলি তালি ডাঙৰ কৰাটো এটা খুব এটা মানে যন্ত্ৰণা বুলি ক'ব লাগিব মানে কি বুলি ক'ম এতিয়া এতিয়া হাঁহিম নে কান্দিম নে কি কৰিম আপোনালোকে চাওক কি কৰিম বাৰু কওকচোন এতিয়া আৰু বাচ্চাৰ হেৰিটো কি হয় আপোনালোকে জানেই মানে খুব পিছল হয় আৰু অলপ যদি শুকাই যায় নহয় মানে ধুবলৈ মানে অসুবিধা হয় একদম মানে এতিয়া উপায়ো নাই এই অৱস্থা কৰি দিলে এতিয়া আকৌ অলপ আগত আকৌ গা ধুব লাগিব ঠিক মানে বহুত লেতেৰা কৰি দিলে দেই সো তাকে মই এইটোৱে আপোনালোকক এটা ক'ব বিচাৰোঁ কি আপোনালোকে বিয়া পাতিলেই নহ'ব ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব এনেকৈ কেতিয়াবা পেটত কেতিয়াবা বুকুত কেতিয়াবা হাতত হাগিবও দিব লাগিব নে কি কয় বাই বাই